আজি আপোনালোকলৈ কেইজোপামান গছৰ পাত লৈ আহিছোঁ। এই পাতকেইটা প্ৰথমে আপোনালোকে দেখা পাইছে, এয়া হ'ল আহঁত গছ বা পিপল গছ বুলি কোৱা হয়। এই গছজোপাত যথেষ্ট পৰিমাণৰ ইয়াৰ পৰা অক্সিজেন উৎপাদিত হয়। আৰু তাৰ ঠিক তেনেধৰণে এই পাতখিলা দেখা পাইছে। এই পাতখিলা সেইখিলাতকৈ অলপ বেলেগ। এই পাতখিলা বা এই গছজোপাৰ পৰা আমি যথেষ্ট পৰিমাণে অক্সিজেন উৎপাদিত হয়। সেয়া হ'ল বটগছ, কোনে কোনে জৰি গছ বুলি কয়, বৰগছ বুলি কয়। আৰু এইখিলা হ'ল নিমৰ পাত। নিমৰ বেলেগ বেলেগ প্ৰজাতি আছে। এই নিম গছৰ পৰা যথেষ্ট আচলতে অক্সিজেন উৎপাদিত হয়। আৰু এজোপা গছৰ পাত লৈ আহিছোঁ মই। এয়া হ'ল চেগুন গছৰ পাত। সাধাৰণতে এই চাৰিজোপাৰ পাত আজি সুবিধা হোৱাকৈ আপোনালৈ লৈ আহিলোঁ। আগতে দিনত আৰু লৈ আহিম যে আমাৰ যিবিলাকে অক্সিজেন অধিক পৰিমাণে আমাক দিয়ে, সেই গছবিলাকৰ আমাৰ অতিৱ প্ৰয়োজনীয়তা আছে। এই চাৰিজোপা গছৰ লগতে ভাৰতত আৰু বহুতো গছ আছে, তেনেকৈ ইউক্লিপটাছ আছে আৰু তেনেকৈ বহুত ধৰণৰ গছ আছে। তথাপি আমি এই গছবিলাক থলুৱাভাৱে লগাব পাৰোঁ। লগাই পিনাই আমি ইয়াৰ পৰা যথেষ্ট অক্সিজেন উৎপাদিত কৰিব পাৰোঁ। আৰু যদি আমি বহল জেগা নাথাকে, তেতিয়াহ'লে নিম গছ আমি সাধাৰণ ঠাইতে লগাই পিনাই আমি অক্সিজেন যথেষ্ট পৰিমাণে পাব পাৰোঁ আৰু বায়ু আমি বিশুদ্ধ হোৱাত সহায় হ'ব পাৰে। সেয়েহে ভিডিঅ'টো আপোনালোকৰ